মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অসমীয়া কিতাপখনৰ পাঠ নম্বৰ 8 কম্পুৰ সপোন ভূত পোৱালি পাঠটিৰ কুৱেশ্যন এনসাৰখিনি আমি আলোচনা কৰিম। যদিহে তোমালোকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা, তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰ প্ৰশ্নটোত লৈছোঁ আমি উত্তৰ লিখাৰ। ক নম্বৰটো দিছিলে যে কম্পুৱে সপোনত কি দেখিছিল? উত্তৰটো 32 নম্বৰ পৃষ্ঠাত পাইছিলোঁ আমি যে কম্পুৱে সপোনত কি দেখিছিল? দুটা ভূতৰ পোৱালি দেখাবলৈ পাইছিল আৰু দুজনী যখিনী ছোৱালী দেখিছিল। তোমালোকে ভালদৰে পঢ়িবা, তোমালোকে পাবা যে কম্পুৱে সপোনত দুটা ভূতৰ পোৱালি দেখিছিলে আৰু দুজনী যখিনী ছোৱালী দেখিছিলে। ক নম্বৰ প্ৰশ্ন, ভূতৰ পোৱালীকেইটা দেখিবলৈ কেনেকুৱা আছিল? এতিয়া চোৱা, কম্পুৱে সপোনত দুটা ভূতৰ পোৱালি দেখিছিল আৰু দুজনী যখিনী ছোৱালী দেখিবলৈ পাইছিল। আমাক প্ৰশ্নত সুধিছে যে পোৱালীকেইটা দেখিবলৈ কেনেকুৱা, ভূতৰ পোৱালীকেইটাৰ কথা সুধিছে। গতিকে ভূতৰ পোৱালীকেইটা দেখাত এটা আছিলে ক'লা ৰঙৰ আৰু এটা আছিলে বগা ৰঙৰ। গতিকে লিখিবা যে দেখাত এটা ক'লা আৰু এটা বগা, কাৰণ ভূতৰ পোৱালী দুটা আছিলে, এটা ক'লা এটা বগা। গ নম্বৰ প্ৰশ্ন, ভূত পোৱালীকেইটাই কি কৰিছিলে? ভূতৰ পোৱালী দুটা আছিলে, সেই পোৱালী দুটাই কি কৰিছিলে? 32 আৰু 33 নম্বৰ পিছত পাইছিলোঁ আমি যে ভূত পোৱালীকেইটাই এটাই আনটোৰ লগত কথা পাতিছিলে, কিবা কিবি গান গাইছিলে, ফুচ কৰি গান গাইছিলে আৰু মনে মনে কিবা কাম কৰিছিলে। আৰু ভূত পোৱালীকেইটাই দুজনী যখিনী ছোৱালী আছিলে, গতিকে যখিনী ছোৱালীকেইজনীক চুলিত ধৰি নচুৱাইছিলে। গতিকে এনেদৰে তোমালোকে চাই লিখি ল'বা ভালদৰে। ঘ নম্বৰ প্ৰশ্ন, কম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কয়? কম্পু আছিলে এজন সৰু ল'ৰা, গতিকে কম্পুৰ মাকে ভূতৰ বিষয়ে কি বুলি কৈছিলে কম্পুক? উত্তৰটো 33 নম্বৰ পৃষ্ঠাত দিয়া আছিলে। এনেদৰে লিখিবা যে কম্পুৰ মাকে ভূতৰ বিষয়ে কম্পুক এনেদৰে কৈছিল যে ভূতে বোলে মানুহ ধৰি খায়। কম্পুৰ মাকে কম্পুক বিভিন্ন কাৰণত তাক টোপনি যাবলৈ বা তাক পঢ়িবলৈ ভয় দেখুৱাই এনেদৰে কৈছিল যে ভূতে বোলে মানুহ ধৰি খায়, লগতে পুখুৰীলৈ নি ভৰিকেইটা ওপৰ কৰি গুজি মূৰটো হেনো এহাত বোকাত সোমাই থয়। এনেদৰে কম্পুৰ মাকে ভূতৰ বিষয়ে কম্পুক কৈছিলে। 9 নম্বৰ প্ৰশ্ন, কম্পুৰ কিয় ভূতলৈ ভয় নাই? মাকে এনেদৰে কোৱাৰ পিছতো কম্পুৰ ভূতলৈ কিহৰ কাৰণে ভয় নাছিলে সুধিছে প্ৰশ্নটোত। গতিকে এনেদৰে লিখিবা যে কম্পুৰ ভূতলৈ ভয় নাই, কম্পুৱে ভূতক ভয় নকৰে। কিহৰ কাৰণে? কাৰণটো হৈছে কম্পুক ভূতে একো কৰা নাই। কম্পুৱে এটা সপোন দেখিছিল, সপোনত দুটা ভূত দেখিছিল আৰু দুজনী যখিনী ছোৱালী দেখিবলৈ পাইছিল। গতিকে ভূতকেইটাই সপোনটোত কম্পুক একো কৰা নাছিলে আৰু কম্পুৰ ওচৰ চাপিবলৈকে সাহস কৰা নাই, সেইকাৰণে কম্পুৰ ভূতলৈ ভয় নাই। আৰু ভূতকেইটাই কম্পুৰ ওচৰলৈকে অহা নাছিল বা কাষ চাপিবলৈকে সাহস কৰা নাছিলে, সেইকাৰণে কম্পুৱে ভূতলৈ ভয় নকৰে। মাকে যদিও ভয় খুৱাইছিল, কম্পুৱে কিন্তু ভূতলৈ ভয় সপোনটো দেখাৰ পিছত নকৰে। এতিয়া তাৰপিছত 2 আৰু 3 নম্বৰ প্ৰশ্ন, এই দুটা অলপ দীঘলীয়া হয়, এই দুটা মই ইয়াতে কৰি দিয়া নাই। তোমালোকে যদি 3-4জন মানে কোৱা মই উত্তৰটো তোমালোকক কৰি দিম, কমেণ্ট কৰিবা তোমালোকক যদিহে লাগে। 4 নম্বৰ প্ৰশ্ন লৈছোঁ, চমু টকা লিখিবলৈ কৈছিলে জয়মতী বোলছবিৰ বিষয়ে। গতিকে এনেদৰে লিখিবা, জয়মতী বোলছবিখনেই আছিল প্ৰথম অসমীয়া বোলছবি, বা এনেদৰে লিখিব পাৰা যে প্ৰথম অসমীয়া বোলছবিখনৰ নাম হৈছে জয়মতী বোলছবি। আৰু এই বোলছবিখন নিৰ্মাণ কৰিছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে। 1933 চনত এই ছবিখন নিৰ্মাণৰ কাম আৰম্ভ হৈছিল ভোলাগুৰি চাহ বাগিচাৰ চিত্ৰবন ষ্টুডিঅ'ত। চিত্ৰবন ষ্টুডিঅ' তেওঁলোকৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে নিজৰ ষ্টুডিঅ' আছিলে আৰু সেই ষ্টুডিঅ'টোতে 1933 চনত এই জয়মতী বোলছবিখন তেওঁ নিৰ্মাণৰ কাম 1933 চনত আৰম্ভ কৰিছিলে। আইদেউ সন্দিকৈয়ে এই বোলছবিখনত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিলে। তোমালোকে আগৰ পাঠত পাইছিলা আইদেউ সন্দিকৰ বিষয়ে, মই তোমালোকক সেই পাঠটোত ধুনীয়াকৈ কৈ দিছিলোঁ পাঠ নম্বৰ 3ত আইদেউ সন্দিকৈ এই বোলছবিখনত অভিনয় কৰাৰ কাৰণে তেওঁ বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিলে। 1932 চনত এই বোলছবিখন মুক্তি দিয়া হয় আৰু 1933 চনত বোলছবিখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিলে আৰু 1935 চনত এই বোলছবিখনে মুক্তি পাইছিলে। গতিকে চমুকৈ লিখি দিছোঁ, এনেদৰে তোমালোকে যদিহে বিচৰা লিখি ল'বা। 6 নম্বৰত লিখিছোঁ শিল্পী দিৱস। লিখিবলৈ কৈছিলে আমাক শিল্পী দিৱসৰ বিষয়ে, গতিকে এনেদৰে লিখিব পাৰা যে প্ৰতি বছৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত 17 জানুৱাৰী তাৰিখে শিল্পী দিৱস হিচাপে পালন কৰা হয়। তোমালোকে নিশ্চয় স্কুলত শিল্পী দিৱস পালন কৰা, কিমান তাৰিখে পালন কৰা হয়? 17 জানুৱাৰী তাৰিখে। আৰু কাৰ স্মৃতিত পালন কৰা হয়? ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ স্মৃতিত
শিল্পী দিৱস পালন কৰা হয়। এই দিনটোতে মহান শিল্পীজনৰ পৰলোক প্ৰাপ্তি ঘটিছিলে। মানে এই দিনটোতে 17 জানুৱাৰী তাৰিখে জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ মৃত্যু হৈছিলে। 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনক সুঁৱৰি এই দিৱস উদযাপন কৰা হৈছিলে। গ নম্বৰত লিখিবলৈ কৈছিলে আমাক জ্যোতি চিত্ৰবনৰ বিষয়ে। গতিকে এনেদৰে লিখিব পৰা যে এই জ্যোতি চিত্ৰবন অসমৰ প্ৰথম আৰু বৰ্তমানলৈ বুলি কথা 2020 চনলৈকে একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'। তাৰ বাহিৰে বেলেগ কোনো চলচ্চিত্ৰ ষ্টুডিঅ' অসমত নাছিলে। এইটোৱে কৈছিলে একমাত্ৰ চলচ্চিত্ৰ ষ্টুডিঅ'। এই ষ্টুডিঅ'টো গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। তোমালোকে হয়তো বহুতে জানা যে এই ষ্টুডিঅ'টো গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিঙৰ বাবে ভোলাগুৰি চাহ বাগিচাত পাতি লোৱা অস্থায়ী ষ্টুডিঅ' চিত্ৰবন, এই দুটা লগ লগাই এই ষ্টুডিঅ'টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হয়। গতিকে জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ জ্যোতিপ্ৰসাদৰ জ্যোতিটো লোৱা হৈছিলে জ্যোতি চিত্ৰবন শব্দটোৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতিটো লৈছিলে আৰু তেওঁ নিৰ্মাণ কৰা প্ৰথম অসমীয়া ছবি জয়মতীৰ শ্বুটিং ক'ত কৰিছিলে? ভোলাগুৰি চাহ বাগিচাত। গতিকে তাত তেওঁ এটা ষ্টুডিঅ' নিৰ্মাণ কৰিছিলে ষ্টুডিঅ' চিত্ৰবন নামেৰে। গতিকে সেই জ্যোতি আৰু চিত্ৰবন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামৰ প্ৰথম অংশ জ্যোতি আৰু তেওঁৰ যিটো অস্থায়ী ষ্টুডিঅ' আছিলে চিত্ৰবন নামৰ, সেইটো লগ লগাই ষ্টুডিঅ'টোৰ নাম জ্যোতি চিত্ৰবন ৰখা হৈছিলে। তাৰপিছত 5 নম্বৰত দিছিলে বিপৰীত লিংগ নিৰ্ণয় কৰিবলৈ যশটো লিখিবা যখিনী, ভূত হ'ব ভূতনী, তাৰপিছত সিংহটো হ'ব সিংহিনী, শিয়ালটো হ'ব শিয়ালনী, বুন্দাটো হ'ব বুন্দা যায়, তাৰপিছত শৰটো হ'ব ভেলেঙি। গতিকে এনেদৰে বিপৰীত লিংগ নিৰ্ণয় কৰা কেইটা লিখি ল'বা। 6 নম্বৰত দিছিলে কাক বোলে লিখিবলৈ গৰুৰ পোৱালিক আমি দামুৰী বুলি কওঁ, মাছৰ পোৱালিক পোনা বুলি কয়, ভেকুলীৰ পোৱালিক আমি জানোৱে লালুকি বুলি কয়, কাৱৈ মাছৰ পোৱালিক এইটো কোনো ঠাইত কাৱৈ টিলা বুলি কয় বা কোনো ঠাইত কাৱৈ টিলিকা বুলি কয়। গতিকে তোমালোকে কাৱৈ টিলিকা বা কাৱৈ টিলা এনেদৰে লিখিব পাৰা। তাৰপিছত গৰৈ মাছৰ পোৱালি হ'ব গৰৈ টিলিকা, মানুহে কাৱৈ মাছৰ পোৱালিটো কাৱৈ টিলিকাই লিখিবা। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত। ইয়াৰে মই কুৱেশ্যন নম্বৰ 2 আৰু 3টো এই ভিডিঅ'টোত দিয়া নাই। তোমালোকে যদিহে লাগে কমেণ্ট কৰিবা আৰু এই উত্তৰখিনি আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপতো পাবা। লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া আছে, ফ'ল' কৰি ল'বা। তেতিয়া তাত তোমালোকে ধুনীয়াকৈ চাই তোমালোকে লিখিবলৈ পাৰিবা।